সাধু নগৰী। এসময়ত এখন গাঁৱত এজন কৃষক আছিল। তেওঁৰ নাম আছিল নন্দ। নন্দ বৰ এলেহুৱা আৰু দুষ্ট প্ৰকৃতিৰ আছিল। আৰে ৰাজু, গোটেই দিন তুমি পৰিশ্ৰম কৰা, ইমানকৈ কিয় কষ্ট কৰা? নহলে কি কৰিম? তোমাৰ দৰে আনক ঠগি খাম নেকি? মোৰ এনেকুৱা প্ৰতিপালন নহয় দেই। আৰে মূৰ্খ, একো নকৰাকৈয়ে যেতিয়া ধন আহে তেন্তে কিয় অনাহকত কষ্ট কৰিব লাগে হা? নাই নাই ভাই, আমাৰ বিনা পৰিশ্ৰমৰ খাদ্য হজম নহয়। থোৱা তোমাৰ নিচিনা মানুহৰ লগত তৰ্ক নকৰাই ভাল। ৰাজুৰ কথাকেইটা নন্দৰ গাত লাগিল। সেয়ে তেওঁ ঘৰলৈ উভতি যাওঁতে বাটত ভাবি যাবলৈ ধৰিলে। ৰাজুক মই অতি কম পৰিশ্ৰম কৰি ধন আৰ্জি দেখুৱাম, কিন্তু খেতি বাতিত বৰ পৰিশ্ৰম কৰিব লাগিব। মই অন্য কিবা কাম কৰিম। এটা কাম কৰা যাওক, কাইলৈ পুৱা জমিদাৰক লগ কৰিমগৈ। তাত কিবা নহয় কিবা কাম নিশ্চয় পাম। পাছদিনা পুৱাই তেওঁ জমিদাৰৰ ঘৰত উপস্থিত হলগৈ। জমিদাৰ মহাজন, কেনে আছে আপুনি? আৰে নন্দ, কি হল? আজি আমাৰ ঘৰত সকলো ঠিকে থাকে আছেতো? আৰে ক'তনো জমিদাৰ মহাজন, একোৱেইতো ঠিক চলি থকা নাই। হয় নেকি? সেইকাৰণেই আজি তুমি মোৰ ওচৰলৈ আহিছা? হে মালিক, মই একো কাম বিচাৰি পোৱা নাই। যদি আপুনি... নন্দৰ কথা শেষ নহওঁতেই জমিদাৰে ক'লে, তোমাৰ খেতি পথাৰৰ কি হল? নন্দ যিহেতু অসৎ আছিল, সেয়ে সি সেই প্ৰশ্নৰ উত্তৰ মিছাকৈ দিলে। সেইখিনি মই কেতিয়াবাই বিক্ৰী কৰি দিলো। মানে কি জানে মালিক, উপাৰ্জন প্ৰায় নাই বুলিবই পাৰি। চলিবলৈ ফুটা কৰি এটাও নাছিল, সেয়ে বিক্ৰী কৰি দিলো। কিন্তু মই এতিয়া তোমাক টকা ধাৰলৈ নিদিওঁ, বুজিলা? তুমি ইতিমধ্যে মোৰ পৰা বহুত টকা লৈ থৈছা। আৰে মালিক, মোৰ কথাটো শুনক। জমিদাৰ মহাজন, মই কৈছো যে আপোনাৰতো বহুকেইটা গৰু গাই আছে। মই সিহঁতক চৰাবলৈ লৈ যাম। আপুনি মোক মোৰ পাৰিশ্ৰমিক দিব। ঠিক আছে বাৰু, ঠিক আছে। এনেও মোৰ গৰুখিয়াটো গুচি গল। বাহিৰৰ গোহালিতে গৰুবোৰ বান্ধি থোৱা আছে। সিহঁতক লৈ যোৱা আৰু ভালদৰে চৰাই আবেলি ঘৰলৈ লৈ আহিবা। ঠিক আছে মালিক। নন্দই গৰুবোৰ চৰাবলৈ লৈ যায়। নন্দই বৰ সুৰীয়াকৈ বাঁহী বজাব জানিছিল, সেয়ে তেওঁ বাঁহী বজাবলৈ আৰম্ভ কৰিলে। কিছুদূৰ যোৱাৰ পাছত তেওঁ এজন বেপাৰীক গৰুবোৰ বিক্ৰী কৰি দিলে আৰু উভতি গৈ পুনেই তেওঁৰ খেতিপথাৰত খেতিৰ কামত লাগিল। গৰুবোৰ বিক্ৰী কৰি তেওঁ যথেষ্টখিনি ধন পালে। ইয়াৰ পাছত তেওঁ ঘৰলৈ উভতি আহিল। আবেলি জমিদাৰে নন্দ উভতি নহা দেখি তেওঁৰ ঘৰ ওলালহি। আৰে ঐ তেতুন, ওলাই আহ আৰু মোৰ গৰুবোৰ কি কৰিলি ক? কোনবোৰ গৰু জমিদাৰ মহাজন? আজি পুৱা তই যিবোৰ গৰু চৰাবলৈ লৈ গৈছিলি সেইবোৰ গৰু। কি কৈছে হে জমিদাৰ মহাজন? মই পুৱাৰ পৰা মোৰ খেতি পথাৰত কাম কৰি আছো। মোৰ ওচৰ চুবুৰীয়াক সুধি চাওক। আপোনাৰ গৰুবোৰৰ কথা মই একো নাজানো। আপোনাৰ ওচৰত কিবা প্ৰমাণ আছে জানো মই আপোনাৰ গৰু চুৰ কৰিছো বুলি? যদি আছে তেন্তে বলক গাঁওবুঢ়াৰ ওচৰত। নন্দ, মই তোক বিশ্বাস কৰি ভুল কৰিলো। তই কেতিয়াও সুখত থাকিব নোৱাৰিবি। জমিদাৰে বুজি পালে যে এতিয়া তেওঁৰ ওচৰত প্ৰমাণ দিবলৈ একো নাই। তেওঁ নন্দক গালি শপনি পাৰি তাৰ পৰা গুচি গল। নন্দই ঘৰৰ ভিতৰলৈ আহি আপোনা আপুনি ক'লে, আজি বহুত ধন পাই গলো। এতিয়া আন কাৰোবাক মূৰ্খ সাজিম, তেতিয়া আৰু ধন পাম। এটা কাম কৰো, ওচৰৰ গাঁওখনৰ পৰা দুটা বনুৱা লৈ আহো, কাৰণ এইখন গাঁৱৰ কোনেও মোৰ লগত কাম নকৰিব। মই সিহঁতৰ হতুৱাই খেতি বাতি কৰাই ল'ম, তেতিয়া মোৰ যথেষ্ট লাভ হ'ব। পাছদিনা নন্দই ওচৰৰ গাঁওখনৰ পৰা দুজন বনুৱা লৈ আহিল। সিহঁতৰ হতুৱাই তেওঁ ৩ মাহ পৰ্যন্ত বহুতো কাম বন কৰালে। ৩ মাহৰ পাছত শস্যবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে। তাৰ পাছত বনুৱা দুজনে সিহঁতৰ পাৰিশ্ৰমিক ল'বলৈ নন্দৰ ওচৰলৈ আহিল। আৰে নন্দ ককাই, আমাক আমাৰ পাৰিশ্ৰমিক দি বিদায় দিয়ক। আমাৰ ৩ মাহ পাৰ হ'ল ইয়াত কাম কৰি কৰি। আপোনাৰ যথেষ্ট লাভো হৈছে। এতিয়াতো অন্তত আমাক আমাৰ পাৰিশ্ৰমিক দিয়ক। আৰে কিহৰ পাৰিশ্ৰমিক? কি কাম? কোন আপোনালোক? চাওক, আমি দিন ৰাতি এক কৰি আপোনাৰ কাম কৰিছো। আপুনি আমাক আমাৰ পাবলগীয়া টকাকেইটা দি দিয়ক। আৰে ভাইহঁত, মোৰ কোনো খেতি পথাৰেই নাই। আপোনালোকে ক'ত কাম কৰিছে মই কি জানো? আপোনালোকে যাওক, মোৰ সময় নষ্ট নকৰিব। আৰে নন্দ ককাই, আপুনি যি কৰিছে সেয়া একেবাৰে ঠিক নহয়। আমাক আপোনাৰ গাঁৱৰ মানুহে আগতেই সাৱধান কৰি দিছিল আপোনাৰ লগত কাম নকৰিবলৈ। কিন্তু কি কৰিম, আমি হলো বনুৱা, 2 টকা পোৱাৰ আশাত আহি গলো। বাৰু, এতিয়া যিহেতু আপুনি মানিয়েই লোৱা নাই, আপুনি ইয়াৰ ফল নিশ্চয় পাব। এই বুলি কৈ দুয়োজন বনুৱা তাৰ পৰা গুচি গল।
নন্দই সিহঁতৰ কথাত ইমান গুৰুত্ব নিদিলে আৰু ভিতৰলৈ আহি শুই পৰিল। তেতিয়া তেওঁ এটা সপোন দেখিলে। সপোনত তেওঁৰ সন্মুখত এগৰাকী দেৱী আবিৰ্ভাৱ হ'ল। তেওঁ ক'লে, তুমি এতিয়ালৈকে বহুত অসৎ কাম কৰিছা, বহু মানুহক ঠগিছা। এতিয়াৰে পৰা যেতিয়া তুমি তেনে কাম কৰিবা, তেতিয়াই তোমাৰ ঘৰৰ কাষত যিজোপা আহঁত গছ আছে তাৰ পাতবোৰ সৰি যাব আৰু তোমাৰ আয়ুসো কমিব। যিদিনাখন গছজোপাৰ সকলো পাত সৰি যাব, সেইদিনাই তোমাৰ মৃত্যু হ'ব। পাছদিনা তেওঁ পুৱা উঠি আহি দেখিলে যে গছজোপাৰ প্ৰায় আধা পাত সৰি পৰিলে, কিন্তু তেতিয়াও গছজোপা সেউজীয়া হৈ আছিল। নন্দই ভাবিলে যে এতিয়াও বহুত পাত আছে গছজোপাত, আৰু সেয়ে তেওঁ ঠগ প্ৰবঞ্চনা কৰিবলৈ নেৰিলে। তেওঁ ঠগ প্ৰবঞ্চনাত ইমান ব্যস্ত হৈ পৰিছিল যে তেওঁ সেই গছজোপালৈ লক্ষ্যই কৰা নাছিল। এদিনাখন যেতিয়া তেওঁ ঘৰলৈ উভতি আহি থাকোঁতে দেখিলে যে গছজোপাত মাত্ৰ কেইটামান পাতহে সৰিবলৈ বাকী আছে, তেতিয়া তেওঁৰ বৰ ভয় লাগিল। মই গোটেই জীৱনটো অসৎ কাম কৰিয়ে পাৰ কৰিলোঁ। এতিয়া মোৰ এদিনহে বাকী আছেগৈ। এই এটা দিনতে কিবা এটা ভাল কাম কৰা যাওক। কাইলৈ মই যদি মৰিয়ে থাকোঁ, তেন্তে ইমানবোৰ জমা ধনৰ কৰিম কি? এটা কাম কৰোঁ, সেই জমিদাৰজনক তেওঁৰ গৰুবোৰৰ ধনকেইটা দি দিওঁ আৰু সেই বনোৱা কেইটা পাৰিশ্ৰমিক। ইয়াকে ভাবি নন্দই তেওঁৰ ঘৰৰ বাকচত থকা ধন উলিয়াই আনি জমিদাৰ আৰু বনুৱা দুজনক দি দিলে আৰু অলপ ধন খৰচ কৰি দুখীয়া ল'ৰা ছোৱালীবোৰক এসাঁজ ভালকৈ খুৱালে। তেওঁ এইবোৰ কৰি বৰ সন্তুষ্টি লাভ কৰিলে। মই কিমান সুখ অনুভৱ কৰিছোঁ। যদি মই ঠগ প্ৰবঞ্চনা নকৰিলোহেঁতেন, তেন্তে আজি মোৰ মৃত্যু নহ'লহেঁতেন। বাৰু, এতিয়া ঘৰলৈ গৈ মৃত্যুৰ অপেক্ষা কৰোঁগৈ। বল ভাই বল। নন্দই ঘৰ পাই দেখিলে যে সেই আহঁত গছজোপা পুনৰ পাতেৰে ভৰি পৰিছে। নন্দ বৰ আনন্দিত হ'ল। তেতিয়া তেওঁ বুজি পালে যে যদি এতিয়াও তেওঁ ঠগ প্ৰবঞ্চনা কৰি থাকে, তেন্তে তেওঁ বাচি নাথাকিব। তেতিয়াৰে পৰা তেওঁ অসৎ কামবোৰ ত্যাগ কৰি চিৰদিনৰ কাৰণে সৎ পথেৰে চলিবলৈ ধৰিলে। গতিকে বেয়া কামৰ ফল সদায় বেয়াই হয়।